মামনি, তই যে বহুত দিনৰ মূৰত আহিছো আমাৰ ঘৰলৈ। কিমান দিন যে অহা নাই, তোক নেদেখাও বহুত দিন হ'ল। নবৌ, সদায় ভাবো তহঁতৰ ঘৰলৈ এপাক আহিম বুলি। ক'তনো আহিব পাৰিবি? ৰাতিপুৱা এখেত অফিচলৈ যায়, ল'ৰাটোৱে ছোৱালীজনীয়ে কলেজলৈ যায়। সিহঁতৰ আউল মাৰি থাকোঁতেই যায় আৰু মোৰ, সেয়েহে আহিব নোৱাৰোঁ। আজি বোলো যি হওক আৰু বন্ধও আছিল যে তাহাঁতক কৈ আহিলোঁ আৰু তহঁতৰ ঘৰলৈ এপাক। বাৰু তহঁতৰ ভালনে সকলোৰে? আমাৰ ভাল বেয়া কথাবোৰচোন তই জানই, আকৌ কিয় সুধিছানো? দেখিছই নহয়, ল'ৰাটোৱে তাৰ নিজৰ পচন্দত সেইজনী আনিলে মানে সি সিহঁতৰ ঘৰলৈ গৈছিল, কি যেন লাগিল নাজানো আৰু। আহোঁতে সেইজনীক লগত লৈ আহিছে। মোৰ একেবাৰেই পচন্দ নাছিলোঁ সেইজনী। তাইক মই বোৱাৰী হিচাপে আজিলৈকে মানি ল'বই নোৱাৰিলোঁ। আৰু তাতে ল'ৰা ছোৱালীও নাই, দেখিছই নহয়। সেয়ে ভাবিছোঁ ল'ৰাটোলৈ এতিয়া আকৌ দ্বিতীয় বিবাহ কৰাৰ কথাহে ভাবিছোঁ। অঁ, হয় নেকি পেহী? মই আকৌ সেইটো কথা গমেই পোৱা নাছিলোঁ নহয়। বংশৰ চিন এটা লাগে নহয়। আকৌ তালৈ বিয়া পাত ভাল ছোৱালী এজনী চাই, এইজনীক পাৰিলে খেদিয়ে দিবি আৰু। সেইবোৰ যি হয় হ'ব আৰু। তহঁতে পাৰিলে ছোৱালী এজনী চাবিচোন, তালৈ ভাল ধনী ঘৰৰ ছোৱালী চাবি কিন্তু দেই। এইখন ঘৰত আহি যাতে মিলিবহি পাৰে। ল'ৰাটোলৈ মই আকৌ বিয়া পাতোঁ। এইবাৰ মোৰ নিজৰ মনৰ পচন্দত বিয়া পাতিম তালৈ। মায়ে এইবোৰ কি কথা কৈছে? শান্তনুলৈ আকৌ বিয়া পতাৰ কথা ভাবিছে নেকি বাৰু? মোৰ ল'ৰা ছোৱালী নাই কাৰণে ভাবিছে চাগে এনেকৈ। পেহী, মা আহক ভিতৰলৈ, আপোনালোকক চাহ দিছোঁ, খাই লওক আহক। অঁ চিমি, ভালনে তোমাৰ? বহুত দিন দেখা নাই দেই তোমাক। চাহ দিছাই নেকি? ব'লা তেতিয়া তুমি ভিতৰলৈ, আমি গৈ আছোঁ চাহ খাবলৈ। চাহ বাকিলে পেহী, আহক, দেৰি নকৰিব, ঠাণ্ডা হৈ যাব। নবৌ, তাই এইবোৰ কথা গম পায়নে নাপায়? তহঁতে যে শান্তনুলৈ আকৌ বিয়া পাতিবলৈ বিচাৰিছ? নাজানো গম পাই নে নাপায়। এতিয়া মই তোৰ আগত কৈ থাকোঁতে তাই আহি ৰৈ শুনি আছে নহয় কথাবোৰ। শুনিছে যেতিয়া ভালেই হ'ব আৰু। তই এটা কাম কৰিবিচোন, ছোৱালী এজনী চাবি। যিমান পাৰোঁ সোনকালে বিয়াখন পাতি দিব লাগিব। কিবা এটা বুদ্ধি কৰি হ'লেও বিয়াখন পাতিবই লাগিব। তই মাজনীৰ লগতো কথাবোৰ আলোচনা কৰিবি। মই ছোৱালীজনী ঠিক কৰি দিম বাৰু। মই সীমাক অলপ বুদ্ধি কৰি কিছুমান কথা ক'ব লাগিব, তাই যাতে এই বিয়াখনত সন্মতি দিয়ে। হ'ব দে, মই আজিয়ে যাম নেকি মাজনীৰ ঘৰলৈ। তয়ো তালৈকে আহিবি। আমি তাতেই কথাবোৰ আলোচনা কৰিব লাগিব। ব'ল এতিয়া চাহ খাই লওঁগৈ। তাই নহ'লে আমাক সন্দেহ কৰিব নহয় কিবা পাতিছোঁ বুলি। ঠিক আছে পেহী, তই যাবি তেতিয়া, ময়ো তালৈকে আহিম আজি আবেলিলৈ। কি হ'ল সীমা, এনেকৈ দুখ কৰি বহি আছা যে তুমি? দুখৰ দিন আহিলেতো দুখ কৰিবই লাগিব শান্তনু। মই চাগে জীৱনত কেতিয়াও মা হ'ব নোৱাৰিম ন? সেইটো কথা ময়ো ভাবোঁ। সিদিনাখন ডাক্তৰ আংকুলে কৈছিল তুমি বোলে কেতিয়াও মা হ'ব নোৱাৰা। তুমি মনতে দুখ পোৱা বুলিহে মই কথাবোৰ কোৱা নাছিলোঁ। কি কৰিবা আৰু, ভগৱানে আমাৰ কপালত যেতিয়া সন্তান এটা দিয়া নাই, আমিতো বিচাৰি লাভ নাই। কিন্তু শান্তনু, এটা কথা নহয়, আজি মায়ে পেহীৰ লগত কথা পাতি থকা শুনিছিলোঁ। তোমাক দ্বিতীয় বিবাহ কৰাৰ কথা কৈছে। তুমি বাৰু কৰিবানে? তুমি এইবোৰ কি কৈছা? মইতো তোমাক কিমান ভাল পাওঁ সেই কথা তুমি জানাইচোন। তোমাক এৰি মই বেলেগৰ কথা কেনেকৈ ভাবিম? সন্তানতকৈ মই তোমাক বেছি ভাল পাওঁ, গতিকে মোক তোমাৰহে প্ৰয়োজন। এইবোৰ কথা তুমি ভাবি নাথাকিবা। ঠিক আছে শান্তনু, তুমি যাতে সদায় এনেকুৱাই হৈ থাকা। মাহঁতে ভবা কথাবোৰ যাতে দিঠকত কেতিয়াও পৰিণত নহওক, সেইটোৱে মই ভাবোঁ। সন্তান এটা নহ'লেও তুমি লগত থাকিলে মই জীয়াই থাকিব পাৰিম। নহ'লে মই কেনেকৈ জীয়াই থাকিম বাৰু কোৱাচোন? তুমি এইবোৰ আজে বাজে কথা চিন্তা কৰি নাথাকিবাচোন, মই বেয়া পাওঁ। ডাক্তৰ আংকুলে কথাবোৰ কোৱাৰ পিছতো মইচোন তোমাক একোৱেই কোৱা নাই। মই সেইবোৰ কথা ভবা নাই নহয়, এতিয়া এইবোৰ কথা নাভাবিবা। হ'ব দিয়া, আজিৰ পৰা নাভাবোঁ আৰু এইবোৰ কথা। তুমি বহা তেতিয়া, মই তোমালৈ চাহ একাপ বনাই আনোগৈ। ঠিক আছে, যোৱা তেতিয়া। মা, তইনো ৰাতিপুৱাই ক'ত যাবলৈ ওলাইছ? অঁ মাজনী দেখোন, মই এই পুতুকান্তৰ ঘৰৰ পৰা আহোগৈ বুলি ওলাইছিলোঁ। তইনো ইমান ৰাতিপুৱাই কিয় আহিলি? ভিতৰলৈ আহ, নহ'লে এনেকৈ চোতালতে কথা পাতি থাকিবিনে? নাই মা, মই ভিতৰলৈ নাযাওঁ। ভিতৰত গ'লেও কথা পাতিবলৈ সুবিধা নহয়চোন সেইজনীৰ পৰা। তোক কথা কেইটামান ক'বলৈ আছিল যে, সেয়েহে ৰাতিপুৱাই আহিলোঁ। কি কথা কচোন ক? মামনীয়ে কিবা কৈছে নেকি? অঁ মা, কালি তই অহাৰ পিছত যে মই মামণি পেহীৰ লগত বহুত সময় কথা পাতিলোঁ। মামণি পেহী টকাৰ কাৰণে বৰ লোভ নহয় জানো? মামণি পেহীক টকা 10,000 দিম বুলি কৈছোঁ। তাই যেনে তেনে চিমিক কথাখিনি শুনাওক যে দাদালৈ দ্বিতীয় বিবাহ কৰালে কিমান ভাল হ'ব। ভালেই কৰিলি দে। তাই পিছে কেতিয়া আহিব আমাৰ ঘৰলৈ এইবোৰ কথা ক'বলৈ? আজি আহিব মা, তই অলপ সময়ৰ কাৰণে ঘৰত নাথাকিবি। মামণি পেহী আহি তাইক সকলোবোৰ কথা ক'ব। আৰু আমি যিজনী ছোৱালী চাই পচন্দ কৰিছোঁ যে সেইজনী কথা তাইক জানিবলৈ নিদিওঁ। মামণি পেহীয়ে তাইক ক'ব যে তাই নিজৰ পচন্দত তাইক গিৰিয়েকলৈ দ্বিতীয় বিবাহ কৰাওক। তেতিয়া তাইৰ মতে তাইৰ সতিনীয়েকজনীয়ে চলা মেলা কৰিব আৰু সকলোবোৰ কথা তাইৰ মতেই মানি চলিব। তেনেকৈ বুদ্ধি কৰি যেনে তেনে দাদালৈ ছোৱালীজনী চাই বিয়া পাতি দিওঁ। আৰু দাদাই যে আগতে ভাল পাইছিল ছোৱালীজনী যে, সেইজনীয়েচোন এতিয়াও বিয়া হোৱাই নাই, এতিয়াও দাদাৰ কথা কৈ থাকে। সেইজনীক বিয়া পাতিলেই ভাল হ'ব মা।
তহঁতে ইমানবোৰ কথা যে ভাবিব পাৰিবি মই ভবাই নাছিলোঁ। এতিয়া নিশ্চয় কামটো সোনকালেই হৈ উঠিব চাগে ন মাজনী? মা সোনকালেই হ'ব। মামনি পেহী আজিয়েই হ'ব নহয়। আৰু সেই ছোৱালীজনী আমাৰ পচন্দ নহয় বুলি ক'বলৈ কৈছোঁ মামনি পেহীক। মামনি পেহীয়ে ছোৱালীজনী চাই দিব আৰু সেইজনী যে আমি পচন্দ নকৰোঁ, সেইজনী বিয়া পাতিলে আমি খং কৰিম। আমাৰ অমতত যাতে তাই গিৰিয়েকলৈ সেই ছোৱালীজনী বিয়া পাতি আনে, তেনেকৈ কথাবোৰ ক'বলৈ কৈছোঁ। তেতিয়া সোনকালে হ'ব কামবোৰ। হ'ব দে, পিছে আমাৰ শান্তনুৱে কথাখিনি মানি ল'বনে নাই বাৰু? কিয় নল'ব মা? তইচোন সকলোবোৰ কথা জানই। দাদাই সেইদিনা কিবা এটা বাধ্যত পৰিহে তাইক লৈ আহিবলগীয়া হ'ল। দাদাই তাইক অলপো ভাল নাপায় নহয়। আৰু তাই যে ল'ৰা ছোৱালী নহয়, আৰু এইবোৰ যে তয়ে কৰি আছ, সেই সকলোবোৰ কথাচোন দাদাই জানেই। গতিকে তই অলপো চিন্তা নকৰিবি। মই দাদাৰ লগত সকলোখিনি কথাই পাতিম। তহঁতে তেতিয়া কি আলোচনা কৰিবি, কৰিলৈ মোক সোনকালে খবৰটো দিবি। হ'ব দে মা, মই তোক সকলোবোৰ কথাই কৈ থাকিম। এতিয়া মই গৈ থাকোঁ। এনেকৈ কথা পাতি থকা দেখিবলৈ হ'লে তাই সন্দেহ কৰিব নহয়। তয়ো কলৈ যাম বুলি কৈছিলি, যা তেতিয়া সোনকালে। ঠিক আছে, যা তেতিয়া। খবৰবোৰ সোনকালে দিবি কিন্তু দেই। ময়ো তেতিয়া পুৰুগন্তৰ ঘৰৰ পৰা এপাক আহোঁগৈ। হ'ব মা, তই চিন্তা নকৰিবি। পেহী, আপুনি আহিলে এতিয়া মাও নাই ঘৰত। মই ভিতৰত কাম বনহে কৰি থাকোঁগৈ। আপুনি অকলে বহি থাকি বেয়াই পাব চাগে। সীমা, মই নবৌৰ ওচৰলৈ অহা নাইও, তোৰ ওচৰলৈহে আহিছোঁ। সিদিনাখন আহিছিলোঁ যে, নবৌয়ে শান্তনুলৈচোন দ্বিতীয় বিবাহ কৰাৰ কথাহে কৈছে। কথাবোৰ শুনি মোৰ বেয়াই লাগিলেও, সেয়ে ভাবিলোঁ তোৰ ওচৰৰ পৰাই আহোঁগৈচোন। এইবোৰনো কি ক'ম আৰু পেহী, মোৰ যে ল'ৰা ছোৱালী এটা নাই। মই আৰু কেতিয়াও মাও হ'ব নোৱাৰোঁ পেহী। এই দুখটো মোৰ সদায় থাকি যাব। আৰু মই মা হ'ব নোৱাৰাৰ কাৰণে চাগে মাহঁতে পুতেকলৈ দ্বিতীয় বিবাহ কৰাৰ কথা ভাবিছে। কিন্তু শান্তনুৱে এই কথা মানি নলয়। তেনেকৈ তোৰ গিৰিয়েৰৰ কথা তই ক'ব নোৱাৰ নহয়। আজিহে সি মানি লোৱা নাই, এটা সময়ত সি নিজেই সন্তান এটা বিচাৰিব। এই বংশটোৰ চিন কেনেকৈ থাকিব সন্তান এটা নাথাকিলে, কচোন বাৰু? মইনো এতিয়া কি কৰিম পেহী? ভগৱানে মোক সন্তান এটা নিদিলে মইতো একো কৰিব নোৱাৰোঁ। আৰু তেওঁ দ্বিতীয় বিবাহ কৰালে মই কেনেকৈ থাকিম পেহী? চিমি, তোৰ নিচিনাচোন আৰু বহুত বোৱাৰী আছে যাৰ ল'ৰা ছোৱালী নাই। সেইবুলি জানো গিৰিয়েকক সন্তান এটাৰ পৰা বঞ্চিত কৰিছে? তই এইটো কাম নকৰিবি, বৰ ভুল কৰা হ'ব। এটা কাম কৰিবি তই, মই কিন্তু এইটো বুদ্ধি দিছোঁ বুলি নবৌহঁতৰ আগত এবাৰো নকবি। তই তোৰ নিজৰ মানুহজনক নিজেই কবি যে তেওঁ দ্বিতীয় বিবাহ কৰাব লাগে। কাৰণ তেওঁ যদি দ্বিতীয় বিবাহ কৰায় আৰু সেইজনীৰ যদি ল'ৰা ছোৱালী এটা হয়, তেতিয়াহ'লে তয়ো সেই ল'ৰা ছোৱালীটোৰ মাক হ'ব পাৰিবি, সন্তানৰ সুখ পাব পাৰিবি। আৰু তাৰ কাৰণে তই তোৰ নিজৰ পচন্দৰ ছোৱালী এজনীকে গিৰিয়েৰলৈ বিয়া কৰাই দে। তেতিয়া তাই তোৰ কথামতে চলা মেলা কৰিব, উঠা বহা কৰিব। গম পাইছনে নাই? তই নবৌ আৰু মাজনীৰ কথামতে তালৈ দ্বিতীয় বিবাহ নকৰাবি। তোৰ নিজৰ পচন্দৰ দুখীয়া ঘৰৰ ছোৱালী এজনী চাই তালৈ বিয়া পাতি দে। তেতিয়া তই তোৰ সুখখিনি আগৰ দৰেই ঘূৰাই পাবি। কিন্তু পেহী, এই কামটো কৰিবলৈচোন মোৰ বৰ কষ্ট হ'ব। আৰু এওঁ জানো এইটো কথা মানি ল'ব? তই যদি এইটো কাম নিজেই কৰিব নোৱাৰ, তেতিয়াহ'লে তোৰ ভৱিষ্যতে বহুত দুখ হ'ব। তই সেইটো কথা মনত ৰাখিবি। কাৰণ নবৌ আৰু মাজনীয়ে উঠি পৰি লাগিছে যে শান্তনুলৈ দ্বিতীয় বিবাহ কৰাবই, আৰু সিহঁতে বহুত ধনী ঘৰৰ ছোৱালী চাই ফুৰিছে। তোলৈ মোৰ বৰ বেয়া লাগে অ'। সেয়েহে ভাবিলোঁ তোক মনে মনে কথাখিনি কৈ আহোঁ। তই যদি মোৰ কথা মানি লওঁ, তেতিয়াহ'লে তোৰেই সুখ হ'ব। হ'ব বাৰু পেহী, এখেতক মই কথাখিনি ক'ম বাৰু। কিন্তু এনেকৈ ইমান সোনকালে দুখীয়া ঘৰৰ ছোৱালী এজনীনো ক'ত পাম বাৰু? তই যদি শান্তনুক এইটো কথাত মনাব পাৰ, তেতিয়াহ'লে ছোৱালী এজনীৰ খবৰ ময়ে দিব পাৰিম। মোৰ ভণ্টিৰ ছোৱালী এজনী আছে, বৰ দুখীয়া। তাইকে যদি শান্তনুলৈ বিয়া দিব পাৰোঁ, তেতিয়াহ'লে বৰ ভাল হ'ব। আৰু তহঁত দুজনী খুব মিলেৰে থাকিব পাৰিবি। ঠিক আছে পেহী, মই এওঁৰ লগত কথা পাতোঁ বাৰু। তেওঁ কি কয় আপোনাক জনাম। আৰু যিমান পাৰোঁ তেওঁক দ্বিতীয় বিবাহ কৰাবলৈ মান্তি কৰাবই লাগিব। নহ'লে আপুনি কোৱাৰ দৰে মোৰ ভৱিষ্যতে বহুত দুখ হ'ব। আৰু তেওঁক মই মান্তি কৰাব পাৰিলেই আপোনালৈ খবৰ দিম। হ'ব দে, তোৰ সুখৰ কাৰণেহে মই কথাবোৰ কৈছোঁ। আৰু তই কথাবোৰ শান্তনুক কওঁতে অলপ ডাঙৰ ডাঙৰকৈ কবি। আৰু নবৌ আৰু মাজনী থাকোঁতেই কবি যে সিহঁতৰ পচন্দত তালৈ তই দ্বিতীয় বিবাহ কৰাবলৈ নিদিয়, তোৰ নিজৰ পচন্দতহে কৰাবলৈ দিবি বুলি কবি। ঠিক আছে পেহী, আপুনি যেনেকৈ কৈছে মই তেনেকৈয়ে কৰিম বাৰু। আজি কথাখিনি আলোচনা কৰি আপোনাক ৰাতিকৈ মই ফোন কৰি ক'ম। তই সোনকালেই কবি কিন্তু, সি যদি মানি লয় যিমান পাৰি সোনকালে মন্দিৰতে তাৰ বিয়াখন পাতি দিব লাগিব। ঠিক আছে পেহী, সেই সকলোবোৰ দায়িত্ব আপোনাৰ। মই মাত্ৰ আপোনাক খবৰটোহে দিম। বাকী সকলোবোৰ আপুনিয়ে কৰি দিব লাগিব। মাক আৰু ভনীয়েকে যাতে এইবোৰত যোগাযোগ কৰিব নোৱাৰে, সেইটো কথা মনত ৰাখিব। তই অলপো চিন্তা নকৰিবি অ'। তোৰ যাতে ভৱিষ্যতে আৰু দুখ নহওক, সেই ভাবিহে কথাষাৰ কৈছিলোঁ। মই এতিয়া গৈ থাকোঁ দে। নবৌ আহি আকৌ তোৰ লগত এনেকৈ কথা পাতি থকা দেখিবলৈ হ'লে কিবা সন্দেহেই কৰিব মোক। আপুনি যাওক তেতিয়া পেহী, মোৰো ভিতৰত কাম অলপ কৰিবলৈ আছে, সোনকালে কৰি লওঁগৈ। মই আপোনাক ৰাতিলৈ খবৰ দিম। মই আহোঁ তেতিয়া। কি হ'ল চিমি, আজি এনেকৈ মোক ইমান খৰধৰকৈ মাতি পঠিয়ালা যে অফিচৰ পৰা? শান্তনু,
তোমাৰ লগত এটা মোৰ বিশেষ কথা পাতিব লগা আছে তুমি বাৰু মোৰ কথাটো মানি ল'বানে কোৱাচোন এনেকুৱা কি বিশেষ কথা পাতিব লগা আছে যদি মানি ল'ব পৰা কথা হয় মানি ল'ম আৰু নহয় তুমি মোৰ কথাটো মানি ল'বই লাগিব তুমিতো মোক বহুত ভাল পোৱা গতিকে মোৰেই শপত মোৰ কথাটো তুমি শুনিবই লাগিব ঠিক আছে নিশ্চয় মানি ল'ম এতিয়া কোৱাচোন কি কথানো শান্তনু মা আৰু মাজনীয়ে উঠি পৰি লাগিছে তোমালৈ দ্বিতীয় বিবাহ কৰাবলৈ কিন্তু এই কথা মই প্ৰথমতে মানি ল'ব পৰা নাছিলোঁ এতিয়া লাহে লাহে ময়ো চিন্তা কৰিছোঁ যিহেতু বংশৰ চিন এটা মানুহক লাগে মই মাক হ'ব নোৱাৰিলোঁ কি হ'ল তুমিতো দেউতাক হোৱাৰ পৰা বঞ্চিত হৈ গৈছা মোৰ বাবে সেই সুখখিনিৰ পৰা তুমি বঞ্চিত হৈছা মই তোমাক বহুত ভাল পাওঁ শান্তনু সেইবাবে সেই সুখখিনিৰ পৰা মই তোমাক বঞ্চিত কৰিব নোৱাৰোঁ তুমি দ্বিতীয় বিবাহ কৰা শান্তনু তুমি এইবোৰ কি কৈছা মইতো তোমাক বহুত ভাল পাওঁ তাৰ পিছত মই বেলেগ এগৰাকীক কেনেকৈ আপোন কৰি ল'ম চিমি নহয় কৰিবই লাগিব কাৰণ মা আৰু মাজনীয়ে লগ লাগি তোমালৈ দ্বিতীয় বিবাহ কৰাবই যদি তেওঁলোকৰ পচন্দৰ ছোৱালীজনী বিয়া পাতি দিয়ে তোমালৈ মোৰ ভৱিষ্যতে বহুত দুখ হ'ব সেয়ে মই ভাবিছোঁ মই ছোৱালী এজনী চাই তোমালৈ বিয়া পাতি দিম সিহঁতৰ পচন্দত বিয়া নাপাতোঁ কিন্তু মই মোৰ নিজৰ পচন্দতহে বিয়া পাতিম তুমি তোমাৰ সন্তানৰ সুখখিনিৰ পৰা যাতে বঞ্চিত নোহোৱা আৰু সেই নতুন গৰাকীৰটো সন্তান হ'ব তেতিয়া সেই সন্তানটোৰ মাক ময়ো হ'ব পাৰিম নহয় ময়ো সেইখিনি সুখ পাব পাৰিম শান্তনু তুমি মোৰ কথাটো মানি লোৱা মই চিন্তা কৰি চাম বাৰু তোমাক এতিয়া একো ক'ব নোৱাৰোঁ তুমি মোক এতিয়াই উত্তৰ দিব লাগিব মই ইতিমধ্যে ছোৱালী এজনীক খবৰ পাইছোঁৱেই গতিকে যিমান পাৰোঁ সোনকালে তোমালোকৰ বিয়াখন মন্দিৰতেই পাতি দিব লাগিব হ'ব দিয়া তোমাৰ মতেই কৰিম তেতিয়া সকলোবোৰ তোমাৰ সুখেই মোৰ সুখ পিছে ছোৱালীজনী ক'ৰ হয় মই জানিব পাৰিমনে নাই এতিয়া নকওঁ এতিয়া ক'লে তুমি মা আৰু মাজনীক কৈ দিব পাৰা মই সময়তহে ক'ম মই তেতিয়া বিয়াৰ বাবে যোজা কৰোঁ তুমি যি ভাল দেখা কৰা আৰু মোৰ ক'ব লগা একো নাই শান্তনুৱে বিয়া পতা আজি হৈছে কেইদিন এই কেইদিনতে মই ভাল পোৱা সকলোতকৈ মোৰ আপোন মানুহজন অচিনাকি হৈ পৰিছে তেওঁ মোক এতিয়া ভালদৰে মাত বোলেই নকৰা হ'ল মোৰ মুখামুখিয়ে নোহোৱা হ'ল কিয় এনেকুৱা হৈছে বাৰু তেওঁ ভাবি চাইছেনে তেওঁৰ কাৰণে মই মোৰ মা দেউতা ভাইটি ভণ্টি সকলোকে এৰি থৈ আহিলোঁ আজিও মা দেউতাই মোৰ খবৰ নলয় ভাইটি ভণ্টিয়ে খবৰ নলয় তেওঁৰ অবিহনে মোৰতো আৰু কোনো আপোন নাই মই পেহীৰ কথামতে কাম কৰি ভুলহে কৰিলোঁ নেকি বাৰু নে শান্তনুৰো মন আছিল দ্বিতীয় বিবাহ কৰাবলৈ এই ছোৱালীজনীচোন দেখাত সিহঁতৰ বহুত দিনৰ চিনাকি যেনেই লাগিছে তাৰমানে এইখিনি সিহঁতৰ বুদ্ধি আছিল নেকি মইহে চাগে বুজি নাপালোঁ কথাবোৰ বাইদেউ বাইদেউ আপুনি এনেকৈ সকলো সময়তে ৰুমত কিয় সোমাই থাকে আৰু কিয় দুখ কৰি আছে বাইদেউ মোৰ আজিকালি একোৱেই ভাল নালাগে সেইকাৰণে ৰুমতেই সোমাই থাকোঁ মই আচলতে কি হৈছে আপোনাৰ যদি আপোনাৰ শান্তনুলৈ মোক বিয়া পতাৰ ইচ্ছাই নাছিল আপুনি ক'বই নালাগিছিল সেইটো কথা মই সেইখিনিতেই ভুল কৰিলোঁ ভাবিছিলোঁ শান্তনুক সন্তানৰ সুখৰ পৰা বঞ্চিত নকৰোঁ সেইবাবেই তেওঁক মই দ্বিতীয় বিবাহ কৰাবলৈ জোৰ কৰিলোঁ কিন্তু এতিয়া যি দেখিছোঁ তেওঁ তোমাৰ লগত ইমান ধুনীয়াকৈ মাতবোল কৰি থাকে কথা বতৰা পাতে কিন্তু তেওঁতো মোক মাত এষাৰ দিবলৈও সময় নাই তেওঁ অনুভৱ কৰিছেনে বাৰু নিজৰ আপোনজনক আনৰ হাতত যেতিয়া গতাই দিয়া হয় কিমান কষ্ট পোৱা হয় মনত তেওঁ ভাবিছেনে বাৰু সেই কথা সেইবোৰ কথা মই নাজানো নহয় আপুনি নিজেই সুধি ল'ব তুমি বাৰু নাজানা তেওঁ ক'ত আছে এতিয়া তেওঁ ক'ত আছে কোৱাচোন মই আজি নিজেই সুধিম তেওঁক কথাবোৰ তেওঁ শুয়ে আছে নহয় উঠাই নাই মোক আকৌ কৈ থৈছে নহয় ৰাতিপুৱা জগাব নালাগে সোনকালে সেইকাৰণে মই নাই জগোৱা আপুনি যদি পাৰে জগাই দিবগৈ আৰু এতিয়া আহক চাহ বনাইছোঁ আপোনালোকলৈ চাহ খাই ল'বহি ঠিক আছে ব'লা তেতিয়া মই গৈ আছোঁ মা সকলোবোৰ কথা আমি ভবামতেই হৈ গ'ল সেই যে ছোৱালীজনী আমাৰ পচন্দৰ আছিল দাদাই যে তাইক ভাল পায় সেইবোৰ কথা এজনী একো গমেই নাপালে পেহীক 10,000 টকা দিয়াৰ বিনিময়ত কিন্তু বহুত ভাল কাম কৰি দিলে দেই জোখতকৈ বেছি কাম কৰি দিলে মা মই ভবাই নাছিলোঁ ইমান সহজতে যে কামটো হৈ যাব বেচেৰীয়ে গমেই নাপালে তাইৰ লগত আমি কেনেকৈ খেল খেলিলোঁ হয় দে মা ময়ো ভবা নাছিলোঁ কথাবোৰ এতিয়া পিছে সিহঁতৰ মাজৰ ডিভৰ্চটো হৈ গ'লে আমি বাচি গ'লোঁ আৰু মা এটা কথা শুনচোন তাই গম পালে নেকি তই যে আকৌ তাইক সন্তান নহ'বলৈ তাই বিয়া হোৱাৰ দিনৰ পৰাই দৰৱ খুৱাইছিলি বুলি
নাই কেনেকৈ গম পাব? তাই বিয়া হৈ অহাৰ পিছদিনাখনৰ পৰাই মই দৰৱ খুৱাইছিলোঁ। দৰৱ খুৱাওঁতে এনেকুৱা হৈ গ'ল যে তাই এতিয়া কোনো দিনেই মাক হ'ব নোৱাৰে। ডাক্তৰেও কৈ দিছে নহয় সেই কথা। এতিয়া যেনে তেনে সিহঁতৰ মাজত ডিভৰ্চটো কৰাই দিব পাৰিলে আমি বাচি গ'লোঁ আৰু। হ'ব দে, গম পাবলৈ নিদিবি কথাবোৰ। এই জোনালী ছোৱালীজনী বহুত ভাল জানানে? অঁ, তাই মোৰ আগৰ পৰাই পচন্দ আছিল নহয়। আমাৰ শান্তনুলৈ বিয়া পাতিবলৈ বৰ মন আছিল। কেনেকৈ যে ল'ৰাটো গৈ এইজনী ওচৰত ফচিলগৈ মই ভাবিবই পৰা নাছিলোঁ। হ'ব দে, মনে মনে থাক এতিয়া। এইজনীয়ে কথাবোৰ শুনিলে কিন্তু বহুত ডাঙৰ বিপদ হ'ব আমাৰ। হে ভগৱান, এইবোৰ মই কি শুনিছোঁ? মোৰ লগত ইহঁতে ইমান ডাঙৰ গেম কিয় খেলিলে? মোক এনেকুৱা কিয় কৰিলে? মই সন্তানৰ মাক কোনোদিনেই হ'ব নোৱাৰে। কিয় মোক মাক হোৱা সুখখিনিৰ পৰা বঞ্চিত কৰিলে? মই কি দুখ কৰিছিলোঁ? তাৰমানে শান্তনুৱেও কথাবোৰ গম পায়। তেওঁ মোৰ লগত এনেকুৱা কৰিলে। মই এতিয়াই সুধিমগৈ তেওঁ যদি সঁচাকৈ সকলোবোৰ কথা জানে, কিয় মোৰ লগত সিমান ডাঙৰ অন্যায় কৰিলে, তেওঁ মোক উত্তৰ দিবই লাগিব। আৰু এইখন ঘৰত আৰু মই কেতিয়াও নাথাকোঁ। এইখিনি মানুহ নহয়, তেওঁলোকে মানুহক হত্যা কৰিব পৰাৰ দৰে মানুহ। মোৰ লগত যেতিয়া ইমানখিনি কৰিব পাৰিছে, তেওঁলোক বহুত বেয়া মানুহ। মই এতিয়া ইয়াৰ পৰা গুচি যাবগৈ লাগিব। বাইদেউ, আপুনি এনেকৈ মান নিদিয়াকৈ আমাৰ ৰুমলৈ সোমাই আহিছে যে, এইটো কিন্তু ভাল কথা হোৱা নাই দেই। কি হ'ল, মই মাত নিদিয়াকৈ সোমাই অহাৰ কাৰণে তোমালোকৰ কিবা অসুবিধা হ'ল নেকি? কি হ'ল চিমি? তোমাৰ আজি কথাৰ সুৰ বৰ বেলেগ যেন লাগিছে। এনেকৈ কিয় সোমাই আহিছা এইটো ৰুমলৈ? এতিয়া আৰু তোমাক মোৰ কোনো প্ৰয়োজন নাই, আৰু তোমাক ভালো নালাগে মোৰ। এনেকৈ নাহিবা ইয়ালৈ, ওলাই যোৱা ইয়াৰ পৰা। আজি মই বেলেগ সুৰতেই কম কথাবোৰ। আজি কেৱল তোমাৰ ৰুমৰ পৰাই ওলাই যোৱা নহয়, তোমাৰ জীৱনৰ পৰাই মই আজিৰ পৰা আঁতৰি যাম। বহুত কথাই গম পাই গ'লো আজি মই। কি কৈ আছা এইবোৰ? যি ক'বলৈ আছে চিধা চিধিকৈ কোৱা, আৰু এনেকৈ ইয়াত সময় নষ্ট কৰি নাথাকিবা। সময় মইহে নষ্ট কৰিলোঁ। তোমালোকৰ দৰে কিছুমান বিশ্বাসঘাতক মানুহৰ লগত থাকি মই মোৰ বহুত ভাল সময় নষ্ট কৰিলোঁ। মই মোৰ জীৱনটো নষ্ট কৰিলোঁ। মাজনী আৰু মায়ে পাতি থকা কিছুমান কথা মই শুনিলোঁ আজি। মই বিয়া হৈ অহাৰ দিনাখনৰ পৰা মায়ে মোক দৰৱ খুৱাইছিল, যাতে মই সন্তানৰ মাক হ'ব নোৱাৰোঁ। কাৰণ মই তেওঁলোকৰ পচন্দৰ নাছিলোঁ বোলে। আৰু তুমিও জানিছিলা সেই কথা। কিয় মোৰ জীৱনক লৈ এনেকৈ খেল খেলিলা তোমালোকে? আৰু পেহী আহি যে মোক তোমাক দ্বিতীয় বিবাহ কৰোৱাৰ কথা ক'বলৈ কৈছিল, আৰু এই যে ছোৱালীজনী তোমাৰ কাষত বহি আছে, তাই দুখীয়া ঘৰৰ ছোৱালী বুলি যে কৈছিল পেহীয়ে, এইবোৰ সকলো নাটক আছিল। এই ছোৱালীজনীকে তুমি আগতে ভাল পাইছিলা, আৰু তোমাৰ মা আৰু ভণ্টিৰ পচন্দৰ আছিল। মোক কেনেকৈ একো নজনাকৈ কামবোৰ কৰালে চোৱাচোন। তোমাৰো বাৰু মোলৈ অলপ বেয়া নালাগিল নে? তোমাৰ বাদে মোৰ আছিল কোন? আজিও মোৰ মা, দেউতা, ভাইটি, ভণ্টিয়ে খবৰ ল'লে। তুমি এবাৰ অনুভৱ কৰিছিলানে তোমাক মই কিমান ভাল পাওঁ? আৰু তোমাক মই আনৰ হাতত যেতিয়া কটাই দিছিলোঁ, মই কিমান কষ্ট পাইছিলোঁ অনুভৱ কৰিছিলানে? তোমালোকৰ সময় নাছিল। মোৰ জীৱনটোক লৈ তোমালোকে এনেকৈ খেল খেলিলা। মই একো নকওঁ তোমালোকক, কিন্তু এটা দিন আহিব তোমালোকৰ মোলৈ মনত পৰিব, আৰু চাবাচোন ভগৱানে তোমালোকক কেতিয়াও ক্ষমা নকৰে। মোক মাক হোৱাৰ সুখখিনিৰ পৰা তোমালোকে বঞ্চিত কৰিলে। এগৰাকী নাৰীৰ সুখ ক'ত তুমি জানানে? ক'ত বুজি পাবা তোমালোকে? আৰু মই আজিয়ে গুচি যাম এইখন ঘৰৰ পৰা। তোমালোক ভালদৰে থাকিবা। এদিন নহয় এদিন তোমাৰ মোলৈ মনত পৰিব, কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ যাব। তোমালোকৰ দৰে বিশ্বাসঘাতক মানুহৰ লগত থকাটো অসম্ভৱ। মই এতিয়াই গুচি যাম ইয়াৰ পৰা। যোৱা গৈ যোৱা, এনেও মোৰ তোমাক ভাল নালাগে, আৰু মই সকলোবোৰ কথাই জানো। মায়ে তোমাৰ লগত কি কৰি আছিল, ভণ্টিয়ে কি কৰিছিল, আৰু এই যে সকলোবোৰ পেহীয়ে কৰি আছিল, মই সকলোবোৰ কথাই জানো। মই জোনালীক বহুত ভাল পাওঁ, গতিকে তাইক মই হেৰুৱাব নোখোজোঁ। সেয়েহে এইবোৰ নাটক কৰি তাইক এনেকৈ বিয়া পাতি আনিলোঁ। তুমি গুচি গ'লে মই ভালেই পাম। এনেও মই বিবাহ বিচ্ছেদৰ কথা ভাবিছিলোঁৱেই। নালাগে বিবাহ বিচ্ছেদ কৰিব। মই তোমালোকক আমনি কৰিবলৈ নাহোঁ নহয়। জীৱনত তোমাকেই ভাল পাইছিলোঁ, তোমাৰ লগতেই বিয়া হৈছিলোঁ। মোৰ জীৱনত আৰু বেলেগ কোনো নাই। মই এতিয়াই গুচি যাম, তোমালোক ভালদৰে থাকিবা। কিন্তু মানুহ হিচাপে যে মানুহ ইমান তললৈ নামিব পাৰে, মই আজিহে গম পালোঁ কথাবোৰ। মই যাওঁ এতিয়া। মোৰ লগত যিখিনি কৰিলা, জোনালীৰ লগত যাতে সেইখিনি কেতিয়াও নকৰা। ভালকে থাকিবা। মই আহিছোঁ। যোৱা গৈ যোৱা। তুমি গ'লে মোৰো ভাল লাগিব থাকিবলৈ। তুমি থাকিলে মই বৰ বেয়া পাওঁ। যোৱা যোৱা। তোমাৰ দৰে এগৰাকী মানুহৰ ইয়াত কোনো প্ৰয়োজন নাই নহয়। যোৱা গৈ যোৱা। হ'ব দিয়া জোনালী,
কেতিয়াবা তোমাৰো মনত পৰিব মোলৈ মোক যেনেকৈ সন্তান এটাৰ পৰা বঞ্চিত কৰিলে মাকৰ সুখখিনিৰ পৰা বঞ্চিত কৰিলে এওঁলোকে সেইখিনিৰ পৰা যাতে ভগৱানে তোমাক বঞ্চিত নকৰক সেয়াই আশা থাকিল আহিলো মই এনেদৰে চিমি শান্তনুৰ ঘৰৰ পৰা ওলাই আহিল কিন্তু তাই কলৈ যাব কি কৰিব একোৱে ভাবি পোৱা নাছিল কাৰণ মাকৰ ঘৰলৈ গ'লেও মাক দেউতাকে তাইক কেতিয়াও আদৰি নলয় সিহঁতে বেয়া ব্যৱহাৰহে কৰিব কাৰণ সিহঁতৰ অমতত বিয়া হৈ আহিছিল আৰু সিহঁতৰ বোজা হৈ তাই থাকিব বিচৰা নাছিল শেষত তাই এটাই সিদ্ধান্ত ল'লে যে তাইৰ লগৰ তৰালীৰ ঘৰলৈকে তাই যাবগৈ তৰালীৰ লগত অলপ কথা আলোচনা কৰি তাৰপিছত কিবা এটা কৰাৰ সিদ্ধান্ত ল'লে আৰু সেইমতে তাই আজি তৰালীৰ ঘৰলৈকে গৈছে চিমি তোৰ কথাবোৰ শুনি সঁচাকৈ বহুত বেয়া লাগিলো মানুহ ইমান তললৈ নামিব পাৰেনে তাতকৈচোন সি তোক ডিভোৰ্চ দিয়া হ'লেই হয় সি যে ইমান বেয়া মানুহ মই ভাবিবই পৰা নাছিলোঁ মই এতিয়া কি কৰিম তৰালী মই একোৱে ভাবি পোৱা নাই তই চিন্তা নকৰিবি মোৰ পেহীৰ এখন অনাথ আশ্ৰম আছে পেহী অলপ বয়সো হৈছে আৰু তাতে আজিকালি পেহী খুব গা বেয়া হৈ থাকে সেয়ে পেহীয়ে তাত মানুহ এগৰাকী বিচাৰি আছিল মই পেহীৰ লগত কথা পাতি দিম তই পেহীৰ লগত সেই অনাথ আশ্ৰমখনতেই থাকিবিগৈ সেইখনকে চলাব পাৰিবি তই যদি পেহীৰ মতে কাম কৰ আৰু পেহীৰ বিশ্বাসী হৈ যাব পাৰ পেহীয়ে হয়তো সেইখন আশ্ৰম তোকেই চলাবলৈ দিব চাগে ভৱিষ্যতে তেতিয়াহ'লে তৰালী তই মোক তোৰ পেহীৰ ওচৰলৈকে লৈ যাবিচোন মই তেওঁৰ মতেই সকলোখিনি কৰিম আৰু তেওঁৰ বিশ্বাসক কেতিয়াও আঘাত নকৰোঁ অনাথ আশ্ৰমখনত থাকিব পাৰিলে সেই ল'ৰা ছোৱালীবোৰৰ মাজত থাকিলে মোৰ মনটো চাগে ভাল হৈ যাব আগৰ কথাবোৰ হয়তো পাহৰিব পাৰিম তই সোনকালে মোক তাত থৈ আহিবিগৈ হ'ব দে আজি তই ইয়াতেই থাক বৰ দুখ কৰি আহিছ নহয় আজি ৰেষ্ট ল কালিলৈ ৰাতিপুৱাই যাম আমি পেহীৰ ওচৰলৈ মই পেহীক ফোন এটা কৰি কৈ থ'ম কথাবোৰ ঠিক আছে কালিলৈ যাম তেতিয়া তই ইয়াতে অলপ বহ মই কিবা এটা ৰান্ধো কৰি ৰ তই আজি একো খোৱাই নাই নহয় কিবা এটা খাই ল'বি যা তই বনাগৈ মোৰ কিন্তু একেবাৰে ভোক নাই ভোক নহ'লেও খাবই লাগিব তই তোকনো কোনে চাব এতিয়া কচোন নিজৰ যত্ন নিজেই ল'ব লাগিব বেছি চিন্তা কৰি নাথাকিবি আৰু ভগৱানে যি কৰিছে ভালেই কৰিছে বুলিয়ে ভাবি ল তই বহ এতিয়া মই কাম কৰোঁগৈ চিমিৰ বান্ধৱীগৰাকী পেহীয়েকৰ বয়স বাঢ়ি গৈছিল লাহে লাহে কাম কৰিব নোৱাৰা হোৱাৰ বাবে সকলো কাম কাজ চিমিকে দিলে আৰু অনাথ আশ্ৰমখন চলাবলৈ চিমিকেই দায়িত্ব দিলে এটা সময়ত পেহীয়েকো শেষ সময় আহি পৰিল তেখেতৰ মৃত্যু হ'ল এতিয়া এই অনাথ আশ্ৰমখন চিমিৰেই হয় তাই ল'ৰা ছোৱালীবোৰৰ মাজত নিজকে মিলাই দিছে অতীতৰ দুখবোৰ পাহৰি গৈছে তাই এতিয়া সিহঁতৰ মাজতেই তাই সুখ বিচাৰি পাইছে এনেকৈ থাকোঁতেই এদিন তাইৰ ওচৰলৈ আহিল শান্তনু বাইদেউ কিবা কাম কৰি আছে নেকি আপুনি ৰমেন মই কম্পিউটাৰত কিবা এটা কাম কৰি আছিলোঁ কি হ'ল কচোন বাৰু বাইদেউ দাদা এজন আৰু বাইদেউ এগৰাকী আহিছে আপোনাক লগ কৰিবলৈ ইমান ৰাতিপুৱাই আহিছে যে কিয় আহিছিলে সুধিছিলি নে আৰু বহিবলৈ দিলে নে নাই মই বহিবলৈ কৈছিলোঁ তেওঁলোক বহা নাই বাহিৰতেই ৰখি আছে তেওঁলোকে বোলে আমাৰ অনাথ আশ্ৰমখনৰ পৰা সন্তান এটা তুলি ল'ব বিচাৰে সেয়ে আপোনাৰ লগত কথা পাতিবলৈ আহিছে তই নকলি কিয় আমাৰ আশ্ৰমৰ পৰা এনেকৈ ল'ৰা ছোৱালী দিয়াৰ কোনো ৰুল নাই বুলি দিব নোৱাৰো বুলি ক'ব লাগিছিল মই কেইবাবাৰো কৈছিলোঁ বাইদেউ তেওঁলোকে মানিয়েই নলয় নহয় আপোনাৰ লগত কথা পাতিব বিচাৰিছে পাৰে যদি আপুনি এপাক তেওঁলোকৰ লগত কথা পাতি আহক ঠিক আছে মই গৈছোঁ তই যা তেতিয়া হ'ব বাইদেউ সোনকালে আহক তোমালোক ইয়ালৈ কিয় আহিছা তাৰমানে বাইদেউ আপুনি ইয়াত কেনেকৈ এইখন কাৰ অনাথ আশ্ৰম হয় নামাতিবা তুমি মোক সিমানখিনি বেয়া ব্যৱহাৰ কৰি পঠিওৱাৰ পিছত এনেকৈ আৰু তুমি মোক মতাৰ অধিকাৰ নাই আৰু শান্তনু তুমি ইয়ালৈ কিয় আহিছা ইয়াৰ পৰা এতিয়াই আঁতৰি যাম মোক শান্তিত থাকিবলৈ দিয়া তোমালোকে চিমি তুমি ক্ষমা কৰি দিয়া আমাক তুমি আঁতৰি অহাৰ পিছত সঁচাকৈয়ে তোমাৰ অভাৱ অনুভৱ কৰিছিলোঁ আৰু মোৰ মা মই আমি যেনেকৈ মিলি তোমাক মাক হোৱাৰ সুখখিনিৰ পৰা বঞ্চিত কৰিলোঁ সেই একেখিনি সুখৰ পৰা ভগৱানে আমাকো বঞ্চিত কৰিলেও জোনালীও কোনোদিন মাক হ'ব নোৱাৰে আৰু শেষত আমি উপায় নাপাই ভাবিলোঁ এটা সন্তান আমি তুলি লওঁ নিজৰ কৰি আৰু সেয়েহে আজি ইয়ালৈ আহিছিলোঁ মই ভবাই নাছিলোঁ এইখন যে তোমাৰ অনাথ আশ্ৰম হয় এতিয়া আৰু তোমালোকক মই ক্ষমা কৰা নকৰাৰ কথা আহি নপৰে কাৰণ তোমালোকে যি ভুল কৰিছিলা সেই ভুলৰ শাস্তি তোমালোকক ভগৱানে দিছেই মোক যেনেকৈ মাক হৈ সুখৰ পৰা বঞ্চিত কৰিলা এতিয়া তোমালোক কিয় বঞ্চিত হ'লা মানুহ হিচাপে মানুহৰ লগত ইমান অন্যায় কৰিব নাপায় এনেকুৱা নকৰিবা কেতিয়াও আৰু ইয়াৰ পৰা গুচি যোৱা মোক অশান্তি নকৰিবা
তোমালোকে মোক মাকৰ সুখৰ পৰা বঞ্চিত কৰিছিলা নহয়, কিন্তু এতিয়া চোৱা ইয়াত অজস্ৰ ল'ৰা ছোৱালী আছে, সিহঁতি প্ৰত্যেকজনেই মোৰ সন্তান, সকলোৱে মোক মা বুলি মাতে। এতিয়া আৰু মোৰ সেই মাক হোৱাৰ দুখখিনি মনত নাই। মই এতিয়া বহুত সন্তানৰ মাক, সিহঁতক মানুহ কৰি গঢ়িবলৈ চেষ্টা কৰিছোঁ। তোমালোকৰ দৰে কিছুমান মানুহৰ হাতত সিহঁতক মই গতাই দিব নোৱাৰোঁ, সিহঁত ধ্বংস হৈ যাব। এনেকৈ নকবা চিমি, আমাক ক্ষমা কৰি দিয়া, আমাক সন্তান এটা দিয়া। আমি বৰ অকলশৰীয়াও, বহুত ঠাইত ঘূৰি ফুৰিছোঁ সন্তান এটা বিচাৰি, কিন্তু কোনেও দিব নিবিচাৰে। তুমি বিমুখ নকৰিবা। নাই, মই সেইটো কৰিব নোৱাৰিম, আৰু আমাৰ আশ্ৰমৰ সেইটো ৰুলেই নাই কাৰোবাক সন্তান দিবলৈ। গতিকে ইয়াৰ পৰা তোমালোক গুচি যোৱা। মই ইয়াত বহুত শান্তিত আছোঁ, বহুত ল'ৰা ছোৱালীৰ মাজত থাকোঁ, সিহঁতৰ নিভাজ মৰম ভাল পোৱাবোৰৰ মাজত থাকি মই এতিয়া বহুত সুখী। তোমালোকৰ কথা আৰু মোৰ কোনোদিনেই মনলৈ নাহে। তোমালোক যাব পাৰা ইয়াৰ পৰা। এনেকুৱা নকৰিবা প্লিজ। তোমাৰ অভাৱ মই বহুত অনুভৱ কৰোঁ। তোমাকতো এতিয়া বিচাৰিলে তুমি মোৰ লগত নোযোৱা। ইয়াতে সুখী হৈ আছা, ইয়াতে সুখী হৈ থাকা, কিন্তু আমাক সন্তান এটা তুলি ল'বলৈ দিয়া। তোমালোকক কি ভদ্ৰ ভাষাৰে কথা ক'লে বুজি নোপোৱা নেকি? ইয়াৰ পৰা গুচি যোৱা। এনেকৈ মোৰ সময় নষ্ট নকৰিবা। এতিয়া ল'ৰা ছোৱালীবোৰক খাবলৈ দিবৰ সময় হ'ল, সিহঁতে মোৰ বিচাৰিব এতিয়া। সোনকালে গুচি যোৱা ইয়াৰ পৰা। মা মা আহা আকৌ, আমাৰ ভোক লাগিছে, কিবা খাবলৈ দিয়াহি। শুনিলা নহয় সিহঁতে কেনেকৈ মাতিছে মোক? জোনালী, এতিয়া কেনেকুৱা লাগিছে? এওঁলোকে মিলি মোক মাক হোৱা সুখৰ পৰা বঞ্চিত কৰিলে, কিন্তু ভগৱানে মোক সেই সুখখিনি আকৌ ঘূৰাই দিলে। এতিয়া শুনিলাই নহয় কেনেকৈ মোক মা মা বুলি মাতিলে। সেই সুখখিনি তুমিহে নাপালা, কাৰণ তুমি মোৰ লগত অন্যায় কৰিছিলা। সেই অন্যায়ৰ বাবে ভগৱানে তোমাক এই শাস্তি দিছে। বাইদেউ, এতিয়া ময়ো বুজি পাইছোঁ সকলোবোৰ কথা। মোৰ ভুলবোৰ মই এতিয়া উপলব্ধি কৰিছোঁ। বাইদেউ, এতিয়া আৰু বহুত দেৰি হৈ গ'ল, সেইবোৰ কথা ভাবি আৰু লাভ নাই। তোমালোক যোৱা, নিজৰ মতে থাকাগৈ, আৰু মোকো শান্তিত থাকিবলৈ দিয়া। এনেকুৱা আৰু জীৱনত কাৰো জীৱনক লৈ হেতালি নেখেলিবা, কাৰো লগত অন্যায় নকৰিবা। মানুহ হিচাপে জন্ম লৈছা যেতিয়া, মানুহ হিচাপে জীয়াই থাকিবলৈ চেষ্টা কৰিবা। যোৱা, ইয়াৰ পৰা সোনকালেই যোৱা। এইখন মোৰ অনাথ আশ্ৰম। কেতিয়াবা যদি ইয়াৰ ল'ৰা ছোৱালীবোৰক লগ পাবলৈ মন যায়, আহিবা, সেইটোত মই মানা নকৰোঁ, কিন্তু সন্তান এটা তুলি ল'বলৈ মই দিব নোৱাৰোঁ, বেয়া নাপাবা। হ'ব তেতিয়া চিমি, আমি গৈ থাকোঁ, কিন্তু তোমাৰ এই সন্তানবোৰক চাবলৈ আমি আহিম কেতিয়াবা। আমিও সিহঁতৰ মাজতেই মাক দেউতাকৰ সুখখিনি বিচাৰি ল'ব পাৰিম নিশ্চয় তোমাৰ দৰে। তুমি ভালে থাকা, তুমি মোক ক্ষমা কৰি দিবা। তোমাক সঁচাকৈ ময়ো বহুত ভাল পাওঁ। তুমি গুচি অহাৰ পিছতহে সেইখিনি অনুভৱ কৰিব পাৰিছিলোঁ। যোৱা এতিয়া শান্তনু, সেইবোৰ কথা কৈ মোৰ ঘা দুখৰ আকৌ খুচৰি নিদিবা। কিছুমান কথা মই সদায় পাহৰি থাকিব বিচাৰোঁ। গুচি যোৱা, মোক আৰু তোমাৰ ভাল পোৱাৰ প্ৰয়োজন নাই, আৰু সেইবোৰ মই মনত নেপেলাওঁ। যোৱা। ঠিক আছে, আমি আহিছোঁ তেতিয়া। তুমিও ভালদৰে থাকিবা।